সকলোৱে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব বিচাৰে, কিন্তু সকলোৱে যে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব বিচাৰে আৰু তেওঁলোকৰো এটা কনফিউজ থাকে যে আমি ছেকেণ্ড হেণ্ড গাড়ী এখন লৈ পেলাই আমি কিবা বিপদত পৰিম নেকি। ছেকেণ্ড হেণ্ড ডিলাৰ বুলি কোৱাৰ লগে লগে তো আপোনালোকে এনেকুৱা কিছুমান ডিলাৰত যাব লাগিব যিটো ডিলাৰত আপোনালোকে ভাল এটা ৰেছপন্স পায়, ভাল এখন গাড়ী পায় বা আপোনালোকক সেই গাড়ীখন এখন কোৱালিটি গাড়ী দিয়ে। তো তেনেধৰণৰ ডিলাৰত আপুনি যাব লাগিব। এই ডিলাৰটোত আপোনালোকে বিভিন্ন ধৰণৰ ইউজ কাৰ পাব আৰু যিবিলাক ইউজ কাৰ আপোনালোকে একদম বাজেটত পাব আৰু ডিমাণ্ডিং মানে ইউজ কাৰবিলাক পাব। আপোনালোকৰ ইয়াতো ইউজ কাৰ বহুত পোৱা যায়। তো ইউজ কাৰ এখন মানুহে কিনিবৰ কাৰণে ইমান সংকোচ কিয় কৰে? হয়, আজিকালি সময়ত এতিয়া বহুতো হয় আপোনাৰ গাড়ীবিলাক জেনুইন নাথাকে, মিটাৰ টেম্পাৰিং কিবা হয় আৰু এক্সিডেণ্টেল গাড়ী বহুতে মিছা কথা কৈও বেচে। তো তাৰ কাৰণে আজিকালি নিউজবোৰ আপোনাৰ খুব সোনকালে ভাইৰেল হয়। আচ্ছা, যিহেতু আপোনালোকে সেইবোৰ বাদ দি আমাৰ এখন 15 বছৰ পাৰ্মানেণ্ট ডিলাৰ হয়, আজিলৈকে এঠাইতে আছো আমি, আৰু আমাৰ এনেকুৱা ডিলাৰত আহক য'ত আপোনালোকে ভাল গাড়ী লৈ যাব পাৰিব। আৰু যিবোৰ গাড়ী আছে আমাৰ ভাল ভাল পুৰণা এক্সপিৰিয়েঞ্চ থকা লোৱা আছে, তেওঁলোকে ভালকে ইনস্পেকশ্যন কৰি পেলাই গাড়ীবোৰ আনে। আৰু আমাৰ গাড়ীবিলাক চিল পাব, ইঞ্জিন চিল পাব, আপোনাৰ সৰু সুৰা টাচ পেন থাকিব, বাম্পাৰ চাম্পাৰ পেন থাকিব, বাকী গাড়ী ভাল গাড়ী পাব আমাৰ তাত। মানে আপোনাৰ ধৰক এক্সিডেণ্ট ইছ্যু নাপায়, নাপায়। হয়, তাৰপিছতে আৰু ফাইনেন্সৰ কোনো আপোনাৰ গৰ্বৰ নাই। আৰু আমি যদি কোনোবাখন গাড়ীত কিবা আছে অৰিজিনেল যিখিনি জেনুইন থাকে আমি কৈ দিম যে এইখন গাড়ীত এনেকুৱা আছে এনেকুৱা আছে। আমি সেইখিনি আপোনালোকক কাষ্টমাৰক কৈহে আমি হেৰি কৰিম। যে মই আপোনালোকক যে এই কথাবিলাক যে কৈ আছো, তো এই কথাবিলাক হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট। গাড়ীখন চাই আপুনি গাড়ীখন লৈ যোৱাটো ইম্পৰ্টেণ্ট নহয়, যে এই ডিলাৰটোৰ বিষয়ে আপোনালোকে কিছু কথা জানিব লাগিব। এই ডিলাৰটোৰ বিষয়ে কিছু কথা আপোনালোকে জানিব লাগিব, তাৰপিছত আপোনালোকে গাড়ী এখন কিনিব। কিন্তু কথা হ'ল যে ডিলাৰে আপোনালোকক কি কি প্ৰভাইড কৰি আছে সেই কথাখিনি হৈছে মেইন। গতিকে আপোনালোকে কথাখিনি নাচাই গাড়ীখিনি লৈ গুচি যায়, তো গাড়ীখিনি চাই আপোনালোকে গাড়ী এখন ল'ব, সেইটো আপোনালোকৰ পিছত চেপ্টাৰ। কিন্তু কথা হ'ল তেওঁলোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকক কি দি আছে, তো সেইটো হৈছে মেইন কথা। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। তেওঁলোকে কৈছে যে 15 বছৰ এটা ডিলাৰ, তেওঁলোকে একে জেগাতে আছে, গতিকে সম্পূৰ্ণ এটা তেওঁলোকে ৰিক্সত কাম কৰি আছে আৰু আপোনালোকৰ মৰম চেনেহ দিছে কাৰণে তেওঁলোকে ইমান ধুনীয়াকৈ বিজনেছটো কৰি আছে। গতিকে ৰাইজৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে আৰু ৰাইজৰ তেওঁলোকৰ ওপৰত বিশ্বাস এটা আছে। তো সেইকাৰণে তেওঁলোকে ইমান ধুনীয়াকৈ ব্যৱসায়টো কৰি আছে। যদি আপোনালোকে এই ভিডিঅ'টোত যদি গাড়ী পচন্দ হয় তেতিয়াহ'লে আপোনালোকে আহিব। ডিলাৰটো এড্ৰেছ মই কৈ দিছোঁ, গুৱাহাটী বৰবাৰী UD মটৰ্ছ, স্ক্ৰীণত নাম্বাৰ আহি আছে। আৰু বিশেষ কিবা আপোনালোকে কথা জানিব পাৰিব। বলেৰো কিমান চনৰ, প্ৰাইচটো কিমান? এইখন বলেৰো আপোনাৰ 2020ৰ হয়, B6 মডেল হয় এখন। B6ৰ হয়। এইখন আমাৰ প্ৰাইচটো আছে আপোনাৰ 7,39,000, মানে 7,39,000 টকা। 7,39,000 টকা এইখন বলেৰো দাম ৰাখিছে। মই আপোনালোকক পিছফালটো দেখুৱাই দিছোঁ, চাওক গাড়ী বহুত ধুনীয়া হৈ আছে। ভিতৰটো দেখুৱাই দিওঁ অকণমান, দেখিছে বহুত ধুনীয়া হৈ আছে। যদি আপোনালোকে বলেৰো বিচাৰি আছে তো এইখন ল'ব পাৰে। ফাৰ্ষ্ট অনাৰ হয় এইখন, ফাৰ্ষ্ট অনাৰ ন, 72,000 চলিছে ৰানিংটো। গাড়ী বহুত ধুনীয়া হৈ আছে, চাউণ্ড নাই একদম। নেক্সট এইখন আপোনাৰ ক্ৰেটা, এখন 2023ৰ হয়। এইখন আপোনাৰ SX প্লাছ হয়, মাত্ৰ আপোনাৰ 23,000 চলিছে। ক্ৰেটা SX প্লাছখন হয় 2023ৰ। কিলোমিটাৰটো আপোনাৰ 23,000 চলিছে। ইয়াতে ইনবিল্ট আপোনাৰ ছানৰুফ আছে, ডাবল ছানৰুফ আছে। হয়, আচ্ছা। এখনৰ প্ৰাইচটো কিমান বিচাৰিছে? এইখন আছে 12,49,000। 12 লাখ মানে 12,49,000 টকা। 12,49,000 টকা ক্ৰেটা বিচাৰিছে। হয়, SX প্লাছ, টপ মডেলটো। মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক, টপ মডেলটো হয়। যদি টপ মডেলত আপোনালোকে SX প্লাছ ক্ৰেটা বিচাৰি আছে তো এইখন ল'ব পাৰে। গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু আপোনাৰ পেনোৰামিক ছানৰুফ আছে। মই আপোনালোকক ছানৰুফটো দেখুৱাই দিছোঁ, চাওক পেনোৰামিক ছানৰুফ আছে, দেখিছে। যদি আপোনালোকে পেনোৰামিক ছানৰুফ থকা এখন ক্ৰেটা বিচাৰি আছে SX প্লাছ এখন ল'ব পাৰে। গাড়ী একদম বহুত ধুনীয়া হৈ আছে। তো নেক্সট W8 XUV 300 W8 খন W8 হয়। এখনৰ প্ৰাইচ কিমান বিচাৰিছে? এখনৰ প্ৰাইচ বিচাৰিছো আমি আপোনাৰ 8,99,000। 2021ৰ গাড়ী হয়। 2021 চনৰ হয়, খুব ধুনীয়া আছে গাড়ীখন। 8,99,000 টকা বিচাৰিছে, দেখিছে। 2021ত 36,000 কিলোমিটাৰ চলিছে। বাপৰে বাপ, একদম। এইখনতো আপোনাৰ ছানৰুফ আছে, এইখনো ছানৰুফ আছে, এণ্ড্ৰইড আছে, আপোনাৰ পোষ্ট বটনত আপোনাৰ ষ্টাৰ্ট হ'ব এইখন। হয়। এখনৰ এনে ধৰক আপোনাৰ ফাইনেন্স হ'বনে? এইখন ফাইনেন্স হৈ যাব। কিমান টকা ডাউন পেমেণ্ট দিব লাগিব? এইখনৰ আপোনাৰ
2 লাখ মান টকা দিলে হৈ যাব 2 লাখ মান টকা ডাউন পেমেন্টত ওলাই যাব ন হয় তো ধুনীয়াকৈ মই দেখুৱাই দিছো XUV 300 মাহিন্দ্ৰা দেখিছে গাড়ী একদম মস্তি হৈ আছে দেখিছে আপোনালোকে পোজ বটন ষ্টাৰ্ট পাই যাব ষ্টেৰিং মাউন্ট কন্ট্ৰোল পাই যাব মানে যিমানখিনি ফিচাৰ্ছ লাগে সকলোখিনি ফিচাৰ্ছে আপোনালোকে পাই যাব এই গাড়ীখনত বেক সাইডটো চাওক মই ধুনীয়াকৈ দেখুৱাই দিছো আৰু সানৰুফো আছে তো যদি আপোনালোকৰ পছন্দ হৈছে মাহিন্দ্ৰা XUV 300 তো এখন আপোনালোকে ল'ব পাৰে গাড়ী আগফাল পিছফাল মই সম্পূৰ্ণ দেখুৱাই দিছো ফাইনেন্সও হৈ যাব নেক্সট স্কৰপিঅ S5 হয় এখন হয় এখনৰ আমাৰ দামটো আছে আপোনাৰ 8,10,000 টকা 8,10,000 টকা 2018 চনৰ স্কৰপিঅ 8,10,000 বিচাৰিছে দেখিছে খুব ধুনীয়া হৈ আছে এখন চলিছে 57,000 কিলোমিটাৰ কিমান চলিছে 57,000 বহুত চলা নাই সদ্যহতে আপোনাৰ 95 1 লাখ ওপৰতে চলা থাকে এখন খুব কম চলিছে 57,000 স্কৰপিঅ মডেল কি এটো S5 মডেল হয় S5 মডেল স্কৰপিঅ দেখিছে বহুত ধুনীয়া হৈ আছে যদি আপোনালোকে এখন স্কৰপিঅ বিচাৰি আছে ন তো এখন ল'ব পাৰে 8,10,000 টকা বিচাৰিছে বেছিও বিচৰা নাই তো গাড়ী একদম মস্ত হৈ আছে একদম ধুনীয়া হৈ আছে মানে একদম তো গাড়ী যেতিয়া ল'ব সম্পূৰ্ণ ভেৰিফাই কৰি ল'ব ইগনিছ এখন ইংলিছ আপোনাৰ টপ মডেল হয় আলফা হয় অটোমেটিকত হয় আপোনাৰ ৰানিং মাত্ৰ 16,000 চলিছে মাত্ৰ 16,000 টায়াৰ একদম কন্ডিশন নতুনে হৈ আছে ধুনীয়া হৈ আছে গাড়ী কালাৰো একদম কতো আপোনাৰ স্ক্ৰেচ নাই হয় কিমান প্ৰাইস কিমান বিচাৰিছে এখন প্ৰাইস বিচাৰিছো আমি 6,99,000 6,99,000 মানে 6,99,000 হয় হয় 6,99,000 টকা বিচাৰিছে ইগনিছ এখানে আলফা এখনতো আপোনাৰ পুশ বটন এন্ড্ৰইড আপোনাৰ আহি যাব গোটেইখিনি আছে আৰু মানে মডেল হয় এখন জেটানে আলফা হয় আলফা ওকে নেক্সট অল্টো কেটেন এখন অল্টো কেটেন আপোনাৰ 2016 হয় এখন প্ৰাইস কিমান এখনৰ প্ৰাইস আছে 2,79,000 2,99,000 হয় অল্টো কেটেন যদি অল্টো কেটেন লম বুলি ভাবিছে এখন ল'ব পাৰে এখন গাড়ীৰ ভিতৰ বাহি সকলো দেখুৱাই দিছো পিছফালটো দেখুৱাই দিছো VXI হয় অল্টো কেটেন হয় VXI হয় 45,000 কিলোমিটাৰ চলিছে বহুত কম চলিছে 45,000 চলিছে হয় ওকে 45,000 সেকেন্ড ওনাৰ হয় এখন সেকেন্ড ওনাৰ হয় যদি গাড়ীখন বহুত ধুনীয়া হৈ আছে ইঞ্জিনও একদম ফ্ৰেছ আপোনাৰ মানে সেকেন্ড ওনাৰ হলো টেনচন নাই আৰু হয় নেক্সট সুইফট এখন আপোনাৰ 2018 হয় হয় আপোনাৰ 53,000 কিলোমিটাৰ চলিছে এখন আচ্ছা VXI নে ZXI নে VXI হয় এখন VXI হয় যদি আপোনালোকে লম বুলি ভাবিছে সুইফট এখন VXI এখন ল'ব পাৰে এখনৰ প্ৰাইস কিমান বুলি ক'লা এখন আপোনাৰ 5,39,000 ওকে সেলেৰিও ZXI হয় এখন 2018 হয় এখন আপোনাৰ দামটো আছে আমাৰ 3,89,000 ওকে ZXI মডেল হয় ZXI মডেল সেলেৰিও ভিতৰটো চাওক মই ধুনীয়াকৈ দেখুৱাই দিছো গাড়ীবিলাকৰ ভিতৰবিলাক দেখুৱাই দিলে তো আপোনালোকে ঘৰতে চাই আহিব পাৰিব 58,000 কিলোমিটাৰ চলিছে এখন 58,000 হয় তো 58,000 চলিছে এখন আপোনাৰ ZXI সেলেৰিও আচ্ছা এই বেলেনোখনৰ প্ৰাইস কিমান বেলেনো ডেল্টা হয় এখন হয় এখন আপোনাৰ দাম আছে 5,29,000 2018 হয় 2018 চনৰ হয় নেক্সট ৱেগনাৰ আপোনাৰ 2017 ফাৰ্ষ্ট ওনাৰ হয় VXI নে VXI হয় এখন হয় এখন আপোনাৰ দামটো আছে আমাৰ 3,39,000 ওকে Volkswagen Polo 2014 টপ মডেলটো হয় এটো এখন আপোনাৰ দাম আছে 3,85,000 ওকে তো এটা গ্লেঞ্জা হয় হয় গ্লেঞ্জা এখন আপোনাৰ 2020 হয় আচ্ছা আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় 5,79,000 ওকে Datsun Go আপোনাৰ 2015 হয় এখন দাম আছে আপোনাৰ 2,59,000 85,000 কিলোমিটাৰ চলিছে ওকে নেক্সট অল্টো কেটেন এখন 2014 খুব ভাল গাড়ী মাত্ৰ 20,000 চলিছে আচ্ছা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু দামটো আছে 2,49,000 ওকে নেক্সট অল্টো কেটেন এখন অল্টো কেটেন আপোনাৰ 2018 হয় 2018 হয় এখনো VXI হয় আচ্ছা 3,49,000 দাম ওকে নেক্সট এখন অল্টো কেটেন এখন 2015 এল্টো কেটেন আপোনাৰ LXI হয় এখন আচ্ছা এখন আপোনাৰ দামটো আছে 2,59,000 ইনোভা 2012 হয় এখন 2.4G ওকে সৰি 2.5G হয় এখন আৰু এখনৰ দামটো আছে 4,79,000 সেকেন্ড ওনাৰ খুব ভাল হৈ আছে গাড়ী
ফাইনেন্স হ'বনে? এখন ফাইনেন্স নহয়, এখন কেছতে ল'ব লাগিব। কেছত ল'ব লাগিব। হয়, ইকো স্পৰ্ট এখন আপোনাৰ এমবিল মডেলটো হয়। হয়, এখনো আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয়। আচ্ছা, এখনৰ দামটো আছে আপোনাৰ 4,49,000 2017 2017 হয় 4,49,000 49,000 2017 ডক্টৰ এজনৰ গাড়ী হয়, বহুত ধুনীয়া হৈ আছে গাড়ীখন। ওকে, নেক্সট অল্টো 800 2019 হয় এখন, আৰু এখন দাম আছে আপোনাৰ 3,10,000 টকা। 3,10,000 টকা নেগেচিয়েটটো হ'ব? হ'ব হ'ব। ওকে, নেক্সট আপোনাৰ চুইফ্ট ডিজায়াৰ 2009 হয়, চুইফ্ট ডিজায়াৰ VDI হয় এখন। অঁ, এখন আপোনাৰ দামটো আছে 1,79,000। নেক্সট চুইফ্ট ব্লু কালাৰ চুইফ্ট ব্লু কালাৰ এখন আপোনাৰ 2019 হয়, চুইফ্ট VXI। অঁ, এখনৰ দামটো আছে আপোনাৰ 5,39,000 19ৰে হয়। ওকে, ৰেড কালাৰখন ৰেড কালাৰখন 2021 হয়। অঁ, এখনৰ দামটো আপোনাৰ 4,89,000। নেক্সট চুইফ্ট VXI অল্টো K10 আপোনাৰ 2016 হয়। এখনৰ দামটো আছে 2,59,000। ওকে, ডাটছন গো এখন আপোনাৰ 2017 হয়। এখনৰ দামটো আছে 2,39,000। অল্টো LX 2011 হয় এখন, হয়। 1,59,000। খুব ভাল হৈ আছে গাড়ীখন। নেক্সট টাটা টিয়াগো এখন আপোনাৰ ML নাম্বাৰ। এখন আমাৰ যিটো প্ৰাইচ দিয়া আছে, হয়, এইটো আমাৰ যিটো প্ৰাইচ দিয়া আছে, এই প্ৰাইচটোত আমি নেগচিয়েশ্যন কৰি পেলাই ML নাম্বাৰতে দিম। আৰু যদি কাষ্টমাৰক লাগে বোলে আছাম নাম্বাৰ হয়, সেইটো আমি কিমান কি আহে নহয় আলোচনাৰ মাধ্যমত সেইটো আমি আছামো কৰি দিব পাৰিম। ওকে, দাম কওক। টিয়াগো XT মডেল হয় এখন 2017 হয়। 48,000 কিলোমিটাৰ চলিছে, 3,39,000 দামটো। ওকে, এখন কিগাৰ হয়, টপ মডেল। হয়, এখনৰ দামটো আছে আপোনাৰ 6,49,000। ওকে, ৱেগনাৰ 2014 LXI মডেল হয় এখন। হয়, এখনৰ দামটো আছে আপোনাৰ 2,69,000 ফাৰ্ষ্ট ওনাৰ হয়। নেক্সট এখন কি গাড়ী? এখন ফৰ্ডৰ ফ্ৰী ষ্টাইল হয়, এখন বুকিং হৈ আছিলে, আজি ডেলিভাৰী আছে। ওকে, এখনো ইকোভেন আছিলে আপোনাৰ 2022 গাড়ী, এখনো বুকিং হৈ আছে, এখন ডেলিভাৰী হ'ব অহাকালি। এখনো বুকিং হৈ আছে, এখনো পৰহি ডেলিভাৰী হ'ব। এখন আপোনাৰ ডাটছন ৰেডি হৈছে। এখনৰ বিষয়ে আপোনাৰ কন্টেক্ট নম্বৰ ফোন কৰিলে গম পাই যাব। আৰু এখন কুইট এখন আছে, এখনো আপোনাৰ ডেসক্ৰিপচনত পাই যাব ডিটেইলছ বিলাক। ওকে, ইকো স্পৰ্ট এখন টাইটেনিয়াম মডেল হয় 2017 56,000 কিলোমিটাৰ চলিছে। আৰু এখন আপোনাৰ দামটো আছে 5,59,000। এল্টো K10 VXI হয়, এখনৰ 2019 হয়। এখনৰ দামটো আছে 3,49,000। ওকে, ক্ৰেটা ব্লেক কালাৰ SX এখন SX আপোনাৰ 2020 হয়। 11,49,000 আছে, কিলোমিটাৰ চলিছে 33,000। ওকে, এইখনতো আপোনাৰ সানৰুফ এন্ড্ৰইড গোটেইখিনি আছে আপোনাৰ। ওকে, এখনৰ প্ৰাইচ কিমান? এখনৰ 11,49,000 কিমান চলিছে? এখন আপোনাৰ 33,000 কিলোমিটাৰ চলিছে। XUV 500 W8 হয় 2015 হয়। আৰু এইখনৰ গাড়ীখনৰ দাম হৈছে আপোনাৰ 5,39,000। 5,39,000 হয় হয়। ফৰচুনাৰ 2015 হয়, 13,99,000। 13,99,000। ওকে, কুইট প্ৰাইচ কিমান? RX নে RXL? এখন কুইট RXL হয়, 2016 হয়। 2,49,000 ফাৰ্ষ্ট ওনাৰ। i10 2013 হয়, i10 এৰা। আৰু এইখনৰ দামটো আছে 1,99,000। ওকে, অল্টো 800 2020 হয় এখন। এইখনতো আপোনাৰ এয়াৰবেগ দুটা আহি যায় 20ৰ পৰা, আপোনাৰ গোটেইখিনি আছে, মিউজিক চিষ্টেমো ভাল আছে। এইখনৰ দাম আছে 3,49,000। ওকে, ডিজায়াৰ এখন চুইফ্ট ডিজায়াৰ VXI আপোনাৰ 2015 হয়। আপোনাৰ এলয়টো এইটো এক্সট্ৰা লগোৱা হৈছে। এখন আপোনাৰ দাম আছে 3,59,000। এখন ডাষ্টাৰ ফাৰ্ষ্ট ওনাৰ হয়, 2016 হয়। প্ৰাইচ কিমান বিচাৰিছে? প্ৰাইচ বিচাৰিছে আপোনাৰ 4,49,000। আৰু এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হৈছে তো আপোনালোকে আহিব গুৱাহাটী বৰবাৰী UD মটৰ্ছ। ইয়াত যেতিয়া আপোনালোকে গাড়ী চাব, সম্পূৰ্ণ গাড়ীখন চাই মেলি তাৰপিছত আপোনালোকে গাড়ী পাৰ্চেছ কৰিব, লগত এক্সপাৰ্ট এজন লৈ আহিব। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে তো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিলৈ আহোঁ, ধন্যবাদ।